নিস্ত্রৈ গুণাহ ভবর্জুনাহ নির্দন্দো নিত্যসরস্থো নিরোগাসম আত্মবানাহ ত্ৰৈগুণ্য বিষয়াবিদাহ। হে অৰ্জুন, মই তিনি গুণৰ অতীত, সাত্বিক ৰাজসিক তামসিক তিনি গুণৰ অতীত। ত্ৰৈগুণ্য বিষয়াবিদাহ নিস্ত্ৰৈ গুণা ভবৰ্জুনাহ, মই নিস্ত্ৰৈ গুণা ত্ৰিগুণাতীত। হে অৰ্জুন, তুমি কথাষাৰ ভাবি চাবা। আৰু হে অৰ্জুন তুমি শুনা, নিৰ্দণ্ড নিত্যসদস্য নিৰোগা সম আত্মমানৱ। যেতিয়ালৈকে এজন মানুহ দণ্ডাতীত হ'ব নোৱাৰে, দণ্ডৰ অতীত হ'ব নোৱাৰে, যেতিয়ালৈকে এজন মানুহৰ মনত এই বুলি দণ্ড থাকে, মোৰ জয় হ'ব নে পৰাজয় হ'ব, মোৰ ঠাণ্ডা লাগিব নে গৰম লাগিব, মই খাম নে নেখাম, মই কৰিম নে নকৰিম, মই যাম নে নাযাম, মোৰ ঠাণ্ডা লাগিব নে গৰম হ'বগৈ, এইটো মিঠা হ'ব নে তিতা হ'ব, এইটো নিন্দনীয় নে গৰ্হিত, এইটো নিন্দা নে স্তুতি। এনেকুৱা 9টা দণ্ড আছে। চাণক্য কৈছে 9বিধ দণ্ডৰ অতীত যেতিয়া নহয়, দণ্ডৰ অতীত হ'ব লাগিব, দণ্ডত উত্তীৰ্ণ হ'ব লাগিব, মনত দণ্ড থাকিব নালাগিব। খাম ৰ, কৰিম ৰ, যাম ৰ, এইবিলাক মানুহ আহিব পাৰিব নেকি? নিমন্ত্ৰণ দিলে বাৰু চেষ্টা কৰিম, নাহিবও পাৰে। মই যামেই বুলি কথা দিব লাগিব, চেলৰ ঠাইত উইল হ'ব লাগিব। কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব, কি পাৰে কোনে, আজি যি সুবিধা আছে কাইলৈ আপত্তি নাই। আগতে কবিতা পাইছিলেনে আপোনালোকে? হয়নে? চেলৰ ঠাইত উইল হ'ব লাগিব, সিদ্ধান্ত হ'ব লাগিব, শুদ্ধ বিশ্বাস হ'ব লাগিব। আৰু যেতিয়া দণ্ডাতীত হ'ব তেওঁক তেতিয়া পাব। আৰু তেনেকৈ সৎগুৰুৰ চৰণত বিনয় হৈ হেন বিনয় কৰি গুৰুৰ ওচৰনে ভাগৱতৰ ধৰ্ম শিকিবকে অকমানে। ভাগৱত ধৰ্মনো কি, কেনেকৈ? পৰীক্ষিতে কি বুলি সুধিছে, হে গুৰুজন আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে? তেতিয়া শুকে কি কৈছে, ধৰ্মা প্ৰয়োজিত কৈত ভৌত্ৰ পাৰাম নিৰ্মৎ স্বৰণম সতম वेदं वास्तवमत्र वस्तु सीवादम तापत्रय उन्मीलानम। হে ৰাজন, মোৰ পিতৃ পৰাশৰ পুত্ৰ ব্যাসদেৱে মোক এনে ধৰ্ম দিলে যি ধৰ্মত কপট আৰু হিংসা নাই। ধৰ্মা প্ৰয়োজিতা কৈতা বৌত্ৰ পাৰমা নিৰ্মৎ স্বৰণম সতম, যি ধৰ্ম অত্যন্ত পবিত্ৰ, যি ধৰ্মত হিংসা নাই, যি ধৰ্মত কপট নাই, সেই ধৰ্ম মোক দিলে। আৰু সেই ধৰ্মত আশ্ৰয় ল'লে তাপত্ৰয়ী উন্মিলনম, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক, লগতে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ 3 প্ৰকাৰ সংস্কাৰ আৰু 3বিধ তাপৰ পৰা পৰিত্ৰাণ পাবনে, তেনে ধৰ্মক মোক মোৰ পিতৃয়ে দিলে। গতিকে আমি আমাৰ পুত্ৰ কন্যা বা আমাৰকে কণ কণ যিবোৰ বয়সৰ, আমাতকৈ কম বয়সৰ যিখিনি আমাক লক্ষ্য কৰি আছে, এতিয়া আমাৰ বৰদলৈ বাপজনাই যদি তেওঁৰ ছোৱালীক, তেওঁৰ ল'ৰাক, তেওঁৰ নাতিক, তেওঁৰ নাতিনীক আমাৰ ধৰ্মটোনো কি এতিয়া কন্যাই সুধিব, নাতিয়ে সুধিব, নাতিনীয়ে সুধিব। আমাৰ যে মূৰ নুখুৰায়, এই যে শ্মশানৰ পৰা বাঁহৰ চকাত হাড় নানে, লেম্পটোত যে জুই নানে, 10 দিনৰ দিনাখন যে নদীৰ পাৰত কলহটো নাভাঙে, এই যে 12 দিনৰ দিনাখন মাছ মাংসৰে ভোজটো নিদিয়ে, এই যে একাদশৰ দিনা ৰাতিপুৱা এই মানে নাম প্ৰসংগ হ'লেও আবেলি যে লুচি পুৰি তেলৰ বস্তু নোখোৱায়, হয়নে? আমাৰ যে 12 দিনৰ পিছত 13 দিনৰ দিনাখন যে আকৌ যে নামঘৰত যাব পাৰে, বেলেগে যে এবছৰলৈকে নাযায়, কিনো ধৰ্ম এইটো? আমি কিয় 12 দিনৰ পাছত 13 দিনৰ পৰা আকৌ যাব পাৰোঁ, বেলেগে কিয় এবছৰলৈকে নাযায়? আমি কিয় বাঁহৰ চুঙাত হাড় নানো, লেমত কিয় জুই নানো, আমাৰ কিয় 10ম দিনাখন মুণ্ডন নহয়, আমি কিয় নদীৰ পাৰত কলহটো নাভাঙো? এই গোটেইখিনি কথা তেওঁ যেতিয়া ল'ৰা ছোৱালীক নাতি পুতিক বুজাই দিব, তেতিয়া সেই নাতি পুতিক যদি কোনোবাই সোধে বুজি পাব। যদি সৰুতে যদি গুৰু পৰিচয় হৈ যায়, আৰু যদি তাকে নকৰে, মাক দেউতাকে আহিল ল'ৰা ছোৱালীক নিশিকালে, গতিকে তেওঁৰ ল'ৰা ছোৱালী নাতি পুতি ভৱিষ্যতে এইখন নামঘৰৰ মজিয়াত নাপাবও পাৰে, হয়নে? গতিকে আমি ল'ৰা ছোৱালীক কি দিব লাগিবগে? সংস্কাৰ। সংস্কাৰত কি থাকিবগে? প্ৰথম কি থাকিব? নামতক্ষৰণ, দ্বিতীয়তে থাকিব হৰিতক্ষৰণ, তৃতীয়তে থাকিবগে সন্ততক্ষৰণ। নামতক্ষৰণ মানে নামাকৰণ। এটি সন্তান জন্ম পোৱাৰ পাছত পিতৃ বা মাতৃয়ে অথবা জ্যোতিষীয়ে অথবা সমাজে তেওঁক অসৌজৰ শুদ্ধিৰ দিনাখনে নাম থয়, সেইটো হ'ল নামতক্ষৰণ। এবাৰ হৰিতক্ষৰণ 3টা পৰ্যায়। একেবাৰে সৰুতে গুৰু পৰিচয়, সাধাৰণতে শংকৰদেৱৰ জন্মোৎসৱ বা মাধৱদেৱৰ জন্মোৎসৱত কি কৰা হয়, বা অধিৱেশনৰ সন্মুখত সৰু সৰু ল'ৰা ছোৱালীখিনিক গুৰু পৰিচয় কৰি দিয়া। এতিয়া গাড়ী চলাবলৈকে প্ৰথমতে কি দিয়ে? লাৰ্ণাৰ লাইচেঞ্চ। সেই লাৰ্ণাৰ লাইচেঞ্চখনে হ'ল গুৰু পৰিচয়। এইবাৰ অকণমান জানা হোৱাৰ পাছত
শৰণ নহয় জানো এবাৰ শৰণখিনি যেতিয়া ভালকৈ বুজি পোৱা হ'ল এবাৰ কি হ'ব ভজন শৰণখনি LMV তাৰমানে সৰু সৰু গাড়ী চলাব পৰা লাইচেঞ্চ হয়নে যেতিয়া নিজকে পূৰা বুজি পোৱা হ'ল তাৰপিছত ভগৱন্তৰ অংশ এইবাৰ ভজন তাৰমানে হেভি মটৰ ভেহিকেল লাইচেঞ্চ নহয় জানো পালেনে বুজি এবাৰ শেষত কি পাবগৈ সন্তত শৰণ ভজন হোৱাৰ পাছত এনেদৰে য'ত নাম হয় পাঠ হয় অধিৱেশন হয় গুৰুজয়ন্তী হয় তালৈকে আহক ধৰ্মৰ সভাত ভাগ লওক নামত ভাগ লওক পাঠত ভাগ লওক আপোনাৰ মনৰ সংশয়বোৰ জনা ভকতৰ লগত আলোচনা কৰক মনৰ সংশয়খিনি নোহোৱা কৰক হয়নে আৰু সেইখিনি কি কৈছে সন্তত শৰণ এখেত বাপে এদিন মোক সুধিছে অ' বা কথা এটা হ'ল নহয় বোলে কি এখন ঘোষাত পালোঁ বোলে এনেকৈ আৰু এখন মুখত পালোঁ এনেকৈ এতিয়া কি হ'ব বোলে এখন ঘোষাত লিখা আছে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰে সিটো মহাজনে আতি অপৰাক্ষেত্ৰৰে বোলে আন এখনত পাইছোঁ দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰে সিটি আতি মহাসুক্ষেত্ৰৰে অ' বাৰু এতিয়া কি হ'বগৈ বাবা মোক সুধিছে বাবা মোক কৈছেগৈ মইতো ইমানখিনি চাবলৈকে সময় নাপালোঁ গোটেই জীৱনটো তাৰমানে আৰক্ষী বিভাগতে গ'ল চুৰ পুলিচ খেলি থাকোঁতে গ'ল এতিয়া মোক কওকচোন মই ক'লোঁ ধৰি থওক মই মাধৱদেৱৰ শিষ্য আছিল মাধৱদেৱৰ গুৰুজনৰ তাত গৈ পেলাই ক'লোঁ বোলে গুৰুজন আপুনি মোক ঘোষাভাগ দিয়ক তেতিয়া তেখেতে ক'লে 4জন ভকতে নকল কৰি আছে আপুনি নকল কৰি লৈ যাওক মই নকল কৰি লৈ গ'লোঁ লৈ যাওঁতে ৰাস্তাত পাত এখিলা পৰি গ'ল মোৰতো মুখস্থ আছে নিজাববীয়াকৈ লিখি দিলোঁ গতিকে অপৰাক্ষেত্ৰ গৈ পেলাই মহাসুখে হৈ গ'ল আৰু এনেকৈ বহুত শব্দ কি হৈছেগৈ অলপ ইফাল সিফাল হৈছে কিন্তু আজি যিমানবোৰ নামঘোষা পাইছোঁ সাঁচিপতীয়া সেই গোটেইবিলাক একে নহয় তাৰমানে ক'ৰবাত শব্দৰ ইফাল সিফাল ঘটিছে কিহৰ কাৰণে মাধৱদেৱৰ পৰৱৰ্তী কালত এইবিলাক প্ৰক্ষিপ্ত হৈছে তাৰ কাৰণে আপুনি কাকো দোষী কৰিব নোৱাৰে কিন্তু আপুনি এই বুলিও ক'ব নোৱাৰে যে মাধৱদেৱে অপৰায়সে লিখিছিল নে মহাসুখে লিখিছিল এই বুলি ক'ব নোৱাৰে কিয় কাৰণে অসমত এতিয়ালৈকে প্ৰায় 400খন নামঘোষা পাইছে চৰকাৰে 400খন নামঘোষা উদ্ধাৰ কৰিছে আৰু সকলোবিলাক সাঁচিপতীয়া এতিয়া এই 400খনৰ ভিতৰত কোনখন মাধৱদেৱে লিখিলে আপুনি কেনেকৈ ক'ব হয়নে গতিকে কিছুমান ক্ষেত্ৰত কি হয় সংশয় থাকি যায় অনাদি অনন্ত হে ভগৱন্ত এখনত আছে অনাদি অনন্ত প্ৰভু ভগৱন্ত হয়নে এইটো আপুনি ভুল বুলিও ক'ব নোৱাৰে শুদ্ধ বুলি ক'ব নোৱাৰে গতিকে আমি তলত কি বুলি লিখোঁ কোনো পুথিত হে ভগৱন্ত কোনো পুথিত প্ৰভু ভগৱন্ত বুলি কয় 4খন মহাভাৰত পাইছে এতিয়ালৈকে 4খন মহাভাৰতত এটা শব্দকে 4বাৰ বেলেগে লিখিছে এখনত লিখিছে লাক্ষাগৃহ এখনত লিখিছে লাগৃহ এখনত লিখিছে জতুগৃহ এখন লিখিছে যগৃহ এটা অভিধান চালোঁ লা লাক্ষা লাহা যতু একেই এই যে দা কটাৰে খালি লাহা দিয়ে সেইটোৱে লাক্ষা সেইটোৱে যতু যগৃহ হয়নে গতিকে আমি সেনেকৈ কি কৰিব লাগে সন্তত শৰণ আমি এই কথাখিনি ভকতৰ লগত উঠা বহা নকৰিলে বুজি পাব জানো আজি যদি শৰাইখন কেনেকৈ দিব লাগে চাকিকৈ জ্বলাওঁতে কি বুলি ক'ব লাগে চাউল মুঠি আগতে দিম নে মাহ মুঠি আগতে দিম তাৰ যদি প্ৰশিক্ষণ নলয় পাৰিব জানো বোলে আজি নগেন কাইদেউ হেৰি হ'ল তেওঁ অসুচত পৰিল আৰু সিফালে দিহিঙীয়া ল'ৰা অসুচত পৰিলগৈ লওক এই বোলে ফুকনৰ ল'ৰাকে দিয়া হওক তেওঁ এদিনো কৰি পোৱা নাই পাৰিব নেকি হয়নে গতিকে কি লাগিব প্ৰশিক্ষণ লাগিব আৰু সেই প্ৰশিক্ষণটো কাৰণ হ'বগৈ জ্যেষ্ঠৰ লগত কনিষ্ঠই আজি এতিয়া মোক যদি কয় বোলে এই বৰফুকনৰ ল'ৰাটো আপুনি বিয়াখন চলাই দিয়ক মই যদি বিধিখন ধৰিয়েই পোৱা নাই তুমি চিত্ৰ কি বৰ্তি মই বুজাবই নোৱাৰোঁ শেষত যদি 818 নম্বৰ ঘোষা অচিন্তন মই বুজাই দিবই নোৱাৰোঁগৈ হয়নে সপ্তপদী গমন কৰোঁতে কি হ'ব যদি বুজাই দিব নোৱাৰোঁ পানী গ্ৰহণ কৰোঁতে কি হ'ব বুজাই নোৱাৰোঁ অশ্মাৰোহণ কৰোঁতে বুজাই দিব নোৱাৰোঁ মই কেনেকৈ পুৰোহিত হ'ম গতিকে এতিয়া নতুনকৈ যিসকলে প্ৰশিক্ষণ লৈছে তেওঁলোকক পুৰণাসকলৰ লগত এছিষ্টেণ্টগিৰি কৰিব দিয়ক এখেতে মূল গাড়ীখন চলায় এখেত মোৰ ভিনদেউ মই খোলখালী মই কণ্ডাক্টৰ হ'ম আৰু হেণ্ডিমেন হ'ম আৰু এখেতক চাওঁতে এদিন ময়ো গাড়ী চলাব পৰা হ'ম হয় নহয় গতিকে কি কৰিব লাগিব যিখিনি কনিষ্ঠ তেওঁলোকে জ্যেষ্ঠসকলৰ লগত উঠা ভটাকে কৈছে সন্তত শৰণ বুজি পালে নহয় নামত শৰণ হৰিত শৰণ সন্তত শৰণ জন্ম নিবাৰণ আৰু সেনেকৈ সন্তৰ লগত উঠা বহা কৰোঁতে আনুষ্ঠানিক শিক্ষা কম হ'লেও আপোনালোকে তৰি যাব পাৰিব গতিকে সন্তত শৰণটো বৰ ডাঙৰ বস্তু কাৰণ ঘঁহোতে শিলো হৈ যায় নাযায় জানো সেইকাৰণে হেন বিনয় কৰি গুৰু ৰচনা ভাগৱত ধৰ্ম শিকিব মানে আজি ভাগৱত ধৰ্ম কি গম পালে গতিকে আকৌ কৈছোঁ যি ধৰ্মত কৈতৱ নাই যি ধৰ্মত হিংসা নাই
সেই ধৰ্ম ব্যাসে তেওঁৰ পুত্ৰ শুকক দিলে ধৰ্ম প্ৰজিত কৈত বৌত্ৰ পৰম নিৰ্মত চৰণম সতম আকৌ পৰীক্ষাতে কি বুলি শিকিলে আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰাই দিলে আজি যদি সোধে কোনোবা বুঢ়া মানুহ এজনে আজিনো নামখাৰ কোনে ডাকিলে আজিনো ভাগৱত পাঠ কোনে কৰিলেগে আজিনো ব্যাখ্যাত কোনে আহিল নুসুধিবনে আজি অন্নমুঠিতনো মূল আমাৰ সেৱক কোন আছিল নুসুধিব জানো ঠিক এনেকৈ পৰীক্ষিতে সুখদেৱক সোধে আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি হ'ল ভাগৱত মাহাত্ম্যৰ 7 নম্বৰ 8 নম্বৰ শাৰীত সেয়া লিখিছে কি বুলি লিখে শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰিশ্বৰহম সদ্যা হৃদ্যা অবৰিদ্ধতে কৃত্তিবি শুশ্ৰূষবি তৎসনত হে ৰাজন শ্ৰীমদ ভাগৱত মহাপুৰাণ ৰচনা কৰা মোৰ পিতৃ ব্যাসদেৱে মোক কি কৰিলেগে পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিলে পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই কিংবা পৰিশ্বৰহ কিমান সুন্দৰকৈ বুজাই দিছে সেই হ'ল সদগুৰুক ভজি বিনয়ী ভাৱেৰে ভাগৱত ধৰ্ম কি হ'ল যি ধৰ্মত তুষ্ট হোৱা প্ৰভু ভগৱন্ত নিজ ভকতত আপোনাক দান দেন্ত আৰু এই ভাগৱত ধৰ্মত যিজনে আশ্ৰয় লৈছে সেইজনক কি কৰিব ভগৱানে যে নিজ ভকতত আপোনাক দেন্ত কথাটো কিন্তু পাক খোৱাকৈ কৈছে তাৰমানে নিজৰ ভকতকে ভকততে তেওঁ নিজক দি দিব অৰ্থাৎ এগৰাকী যুৱকে যেতিয়া একশৰণলৈকে আহিবগৈ নিজকে সত্য শুদ্ধ মাৰ্গলৈকে লৈ আহিব তেওঁৰ আচৰণ শুদ্ধ হ'ব বাক্য শুদ্ধ হ'ব কৰ্ম শুদ্ধ হ'ব তেওঁৰ ৰক্ত শুদ্ধ হ'ব আৰু তেতিয়া সেইগৰাকী যুৱকে যেতিয়া বিবাহত আবদ্ধ হ'বগৈ তেওঁৰ শুদ্ধ ৰক্ত যদি এটোপাল পায় তেওঁৰ ধৰ্মপত্নীয়ে ভগৱন্ত তেওঁলোকৰ সন্তান হিচাপে আহিবলৈ বাধ্য হ'ব সেই হাল দম্পতীৰ মাজত ভগৱন্ত সন্তান হিচাপে আহিবলৈকে বাধ্য যদিহে স্বামী যুৱকজনৰ পৰা পত্নী আইগৰাকীয়ে এটোপাল শুদ্ধ তেজ পাব লাগিব আৰু নহ'লে কিন্তু আৰু সেই মাটি খোৱা হাঁহ খোৱা মাংস খোৱা মানে হাতী খোৱা বাঘ খোৱা হৈ থাকিব পাইছেনে বুজি যেতিয়া এটোপাল মাত্ৰ শুদ্ধ তেজ যেনে আপোনাক ভকততে আপুনি দেন্ত এনেকৈ ভগৱন্তই নিজেই সন্তান হৈ আহিবগৈ তাৰপৰা ভকতৰ সন্তান হ'ব তেওঁ ভক্ত প্ৰহ্লাদ হৈ আহিব তেওঁ ধ্ৰুৱ হৈ আহিব যি যেনেদৰে বলি আৰু প্ৰহ্লাদ মুখামুখি হৈ থাকিব বলিক বচাবলৈকে আকৌ প্ৰহ্লাদ নাহিল জানো কাৰণ প্ৰহ্লাদ কয়াধু মাতৃৰ সন্তান কেয়া আহিব বাধ্য হ'ল যেতিয়া হিৰণ্যকশিপুৱে গোটেই বিশ্ব ব্ৰহ্মাণ্ড দখল কৰিলেগৈ আৰু তেতিয়া তেওঁ সেনাপতিক ক'লে আৰু কিবা জয় কৰিব বাচি আছে নেকি সেনাপতিয়ে ক'লে পাতাল ৰাজ্য বাকী আছে আৰু পাতালত কি আছে বোলে নাগ কন্যা কয়াধু আছে আৰু নাগ কন্যা কয়াধুক আপুনি বিবাহ কৰিব লাগে কিন্তু এটা চৰ্ত আছে কি মহাৰাজ মই জনাত তেওঁ এটা সোণৰ বিষ্ণুমূৰ্তি উপাসনা কৰে তেতিয়া তেওঁ সেনাপতিক ক'লে যে তেওঁ যিটো বিষ্ণুমূৰ্তি উপাসনা কৰে সেই সোণৰ বিষ্ণুমূৰ্তিটো আনি মোৰ সন্মুখত ভাঙিব লাগিব লোহাৰ মাৰিৰে আৰু সেয়া এই লেতেৰা জাবৰ খাৰা ঝাৰুৰে সেয়া খাৰি পেলাই দিব লাগিব বাহনীৰে আৰু তেতিয়া সেই আজ্ঞা যেতিয়া ঘোষণা কৰিলেগৈ তেতিয়া নাগ ৰজা নাগিনী আৰু কয়াধু বিপদত পৰিল তেওঁ ইষ্ট দেৱতা বুলি মনা সেই মূৰ্তিটো কেনেকৈ ভাঙিব তেতিয়া নাৰদে বুজনি দিলে যে এয়া জড়মূৰ্তিহে আৰু কয়াধুক শৰণ দিলে শৰণত কয়াধুৰ হৃদয়ত চৈতন্য মূৰ্তি স্থাপন কৰি দিলে নাৰদে আৰু তেতিয়া কয়াধুৰ দৃঢ় প্ৰতিজ্ঞা হ'ল যে চৈতন্য মূৰ্তি ভগৱানক যেতিয়া মই হৃদয়ত পালোঁ জড়মূৰ্তিক ভাঙিবলৈকে মোৰ আপত্তি একো নাই আৰু তেতিয়া হিৰণ্যকশিপুৰ সন্মুখত জড়সোণৰ মূৰ্তি ভাঙিছে কিন্তু চৈত্য মূৰ্তিক হিৰণ্যকশিপুৰে ভাঙিব নালে সেই চৈতন্য মূৰ্তিক হৃদয়ত লোৱাৰ কাৰণে কয়াধু মাতৃয়ে প্ৰহ্লাদকে নহয় আহ্লাদ সহ্লাদ অনুহ্লাদ লাদ গোটেইকেইজনকে জন্ম দিবলৈকে সক্ষম হ'ল অৰ্থাৎ তেওঁ ক'ৰ পৰা জন্ম লাদিনী শক্তি লাদ মানে আনন্দ আৰু সেইকাৰণে প্ৰহ্লাদক তেলত ভাজিছে হাতীৰে গছকাইছে বিষ খুৱাইছে পৰ্বতৰ পৰা পেলাই দিছে আত্মাহে মাত্ৰ পাৰিলে জানো নমৰিল 50 হাত ওখ খৰিৰ ওপৰত যেতিয়া ঘি ঢলা খৰিৰ ওপৰত পেহীয়েকে বহাই লৈছে হলিকাই আৰু হলিকাই বৰ পাইছিল যেতিয়ালৈকে নিৰ্গুণ নিৰাকাৰ পৰমাত্মাই সগুণ সাকাৰ ৰূপ ধাৰণ কৰি তেওঁক সাৱটি নলয় তেওঁৰ মৃত্যু নহয় হলিকাই ভাবিছিল তলত দিব জুই নাথাকিব শুই জুয়ে পুৱে সমান
প্ৰহ্লাদ মৰিব, মই নামি আহিম। কিন্তু হ'ল কি, প্ৰহ্লাদ যেতিয়া সাৱটি পেলাই পেহীয়েকক ক'লে, হে পেহী মই কিন্তু বোলে কোন বুলি ভাবিছা মোক? বোলে কোন? বোলে ময়ে পৰমাত্মা পৰমেশ্বৰ, মই সাকাৰ ৰূপত আহিছোঁ। তেতিয়া পেহীয়েকে কৈছে এৰি দে। কিন্তু প্ৰহ্লাদে গবৰা মাৰি ধৰিলে আৰু লগে লগে হলিকাৰ মৃত্যু হ'ল। অৰ্থাৎ ঈশ্বৰে যদিও নিৰ্গুণ নিৰাকাৰ, কেতিয়াবা নিৰ্গুণ সাকাৰ ৰূপতো আহে আৰু আহি আমাৰ ৰূপতে থাকিব। অৰ্থাৎ সেইজনেই নিষ্কাম ভকত। কোনজন? অৰ্থাৎ উদাহৰণ দিছে, পংকজ মানে পদুম ফুল, পংক মানে বোকা, অজ মানে জন্ম। বোকাতেই জন্ম হোৱা স্বত্তেও পদুম ফুলপাহত যেনেকৈ বোকা লাগি নাথাকে, মায়া মাতৃয়ে জন্ম দিলেও যিজন ব্যক্তিৰ, পুৰুষে বা মহিলা, তেওঁৰ মাতত, তেওঁৰ কথাত, তেওঁৰ আচৰণত, তেওঁৰ ব্যৱহাৰত, তেওঁৰ সংস্কাৰত মায়া লাগি নাথাকে, সেইজনেই নিষ্কাম ভক্ত। অৰ্থাৎ নিষ্কাম ভক্তৰূপে ভগৱন্তে আহিব যদি এগৰাকী নাৰীয়ে তেওঁৰ স্বামীৰ পৰা এটোপাল শুদ্ধ তেজ পায়। কেনেকৈ পাব? এতিয়া কাজিয়াখন কিহক লৈ আহিছে আপোনালোকে দেখাই পাইছে টিভি খুলিলেই। মই হাতী খামেই, মই বাঘ খামেই, মই কাজিৰঙাৰ গড় খামেই, নহয় জানোকে? হয়নে? গতিকে এই হাতী বাঘ ভালুক গড় এইবিলাক কৰি থাকিলেগে, হয়নে? কিন্তু খাব লাগিলে কিমান? আমাক 3 প্ৰসাদ লাগে। এই যে অকণমান আগতে নামৰ পাছত আমাক কি দিলেগে? মাহ প্ৰসাদ। এতিয়া এইখিনি কি ওলাই আছে? বা আমি যে মাহ প্ৰসাদ দিয়াৰ আগত প্ৰসংগ হৈছিল না, প্ৰসংগত কি আছে? তেওঁৰ নাম নহয় জানো? হয়নে? সেই তেওঁৰ নামখিনি হ'ল মহাপ্ৰসাদ আৰু এইখিনি হ'ল আগবঢ়াই দিয়াখিনি মাহ প্ৰসাদ। চৰু তলত দিছে যে পানী নাথাকিল শুই, চাউলকেইটা ভাত হ'লে কি হ'লগৈ? বৰ প্ৰসাদ। এহে প্ৰসাদ, হয় নহয়? আৰু এই প্ৰসাদ এৰি যদি অপ্ৰসাদ ল'বলৈকে যায়, তেতিয়া জানো তেজ শুদ্ধ হ'ব? হয়নে? যেতিয়া শুদ্ধ তেজ শৰীৰত নাথাকে তেতিয়াহ'লে হ'ব জানো? এগৰাকী যুৱকে আমিষ ভক্ষণ বাদেই দিয়ক, নিচা কৰি আহিছে, তাৰমানে মদ ভাং কিবা খাই আহিছে, নিচা কৰি আহিছে, নতুনকৈ বিয়া কৰা যুৱক, তেওঁ নিচা লাগি আছে নাই? সেই নিচাসক্ত অৱস্থাত যদি তেওঁ পত্নীৰ লগত সহবাস কৰি পেলাই যদি তেওঁ সন্তান আনিবলৈকে যায়, তেওঁ নিজেই নিচাত আছেগৈ। তেওঁ সন্তানটো বেহুচ পিতৃৰ সন্তানটো জানো হুচ থকা হ'বগৈ? সি আৰু আধা বেহুচ হৈ জন্ম পাব, হয়নে? মাতৃৰ দুখ নেকি? যদি গোৱালে দিয়া গাখীৰখিনি লোৱাৰ আগতে বাচনটো আখলেই নলওঁ, পাত্ৰটো গাখীৰখিনি ফাটিবই। এইটো গোৱালৰ দুখ নাই নহয়, হয়নে? গতিকে গাখীৰখিনি গোৱালৰ পৰা লোৱাৰ আগত যেনেকৈ বাচনটো ধুই বা পখালি লওঁ, সেনেকৈ যদি আমি ধুই পখালি নলওঁ, কিন্তু এইকাৰণে মই এইখিনি ক'বলগীয়া হৈছে, বহুতে এতিয়া আজিকালি সোনকালে শৰণ ল'ব নিবিচাৰে। বিয়াৰ পাছতহে আইগৰাকীৰ সৈতে শৰণ লয়, কিন্তু বিয়াৰ পাছত লোৱা শৰণ যদিও তিৰোৎসৰণ হ'ব। কিয় কাৰণে? বিয়াৰ আগত ল'ব লাগে শৰণ। এতিয়া সন্তান ডাঙৰ হোৱাৰ পাছত যদি এই কপিল দেৱহূতি সম্বাদ জীৱৰ তামসিক বুজাওঁ, কিবা লাভ হ'ব নেকি? মৰিব হ'লে বুঢ়া বুঢ়ীকেইটাৰ আগত যদি জীৱৰ তামসিক গতি বুজাওঁ, সন্তান কেনেকৈ আহিব লাগে, কিবা লাভ হ'ব জানো? হয়নে? আগে দিবা আলি, তেহে খাবা নানান খালি। গতিকে প্ৰস্তুতি থাকিব লাগিব। এখেতসকল সামৰিক বিভাগৰ মানুহ আৰু আৰ্মিত থাকক, পুলিচত থাকক, CRPত থাকক, তেওঁলোকক মাৰ্চ পাষ্ট শিকায়, বন্দুক ধৰিব শিকায়, বোমৰ বিষয়ে শিকায়, টাইম বোমৰ শিকাই শিকায়, ডিভাইচৰ বিষয়ে শিকায়, কেনেকৈ তেওঁলোকে প্ৰতিৰক্ষা কৰে, তেওঁলোকক আগতীয়াকৈ শিকায় প্ৰস্তুতি। যাৰ প্ৰস্তুতি আছে সি জিকিবই। যি হাতীয়েৰে ধৰি পোৱা নাই, সি এনেকৈ থৰথৰকৈ কবি থাকিব, টিপে বা ক'ত, উলিবা কোনফালে, গুলিবা কোনফালে সোমায়, হয়নে? গতিকে এজন চিভিলিয়ান এজন ডিফেন্সৰ মানুহৰ সমান হ'ব জানো? হয়নে? গতিকে কি লাগিব? প্ৰস্তুতি। গতিকে জীৱনৰ প্ৰস্তুতি যাৰ আছে তেওঁ জীৱন যুদ্ধত জয় হ'ব, আৰু যাৰ প্ৰস্তুতি নাই সি হাৰিব। সেইকাৰণে ইয়াতে ইমান ধুনীয়াকৈ ক'লে, যদি এটোপাল শুদ্ধ তেজ পত্নীয়ে স্বামীৰ পৰা পায়, ভগৱন্ত তেওঁলোকৰ সন্তান হৈ আহিব। আৰু ইয়াত কৈছে, কাছতে নেৰন্তখনে ক আৰু প্ৰভু দামোদৰ, কাছতে থাকোঁতে জানে বলি প্ৰহ্লাদৰ, প্ৰথমে লৈবাক সেনাজানি সাধুসংগ, কৰিবাক আন বিষয়ত আগাভংগ। আৰু সেইকাৰণে বলিক ৰক্ষাৰ কাৰণে প্ৰহ্লাদ পুনৰ আহিল। আৰু আপোনালোকৰো বংশটোত আপোনালোকে আহিছে, কিহৰ কাৰণে আহিছেগৈ? আপোনালোকৰ বংশটোক আপোনালোকক উদ্ধাৰ কৰিবৰ কাৰণে পঠিওৱা হৈছে। যেতিয়াই কোনোবা এটা বংশ ৰৈ যায়, উন্নতিটো বন্ধ হৈ যায়, তেতিয়াই তেওঁলোকৰ গুণী জ্ঞানী পূৰ্বপুৰুষসকল আকৌ সন্তান হিচাপে সেই বংশতে আহে আৰু উদ্ধাৰ কৰে। গতিকে তেওঁলোককে কুলৰত্ন বুলি কয়। আৰু যে বংশটোৰ মুখত ছাই খানি দিয়ে অপজখানে, তাকে কুলাংগাৰ বুলি কয়, হয়নে?
গতিকে কুলাংগাৰৰ পৰা উদ্ধাৰ কৰিব লাগে কুলৰত্ন হৈছে নিজেহে যেনেকৈ প্ৰহ্লাদে আহি আকৌ বলিক উদ্ধাৰ কৰিছে কৃষ্ণ হে ৰাম সমস্তকে ঈশ্বৰত অৰ্পিবে চিতে উত্তমত প্ৰীতি কৰিবে কজথুচিতে হে ৰাম সমানত মৈত্ৰী দিন দৰিদ্ৰ কদায়া কৰিবে ভাৱনা গুৰু উপদেশ পায়া সত্য শৌচ অহিংসান শিবে দম সুখ দুখ হৰিষ বিষাদে হৈমে সম এ ৰাম সবাকে সহিবে আৰু হৈবে কুটিল ব্ৰহ্মচৰ্য ধৰিবে হৈবে সুশীল আগত আমাৰ গুৰু শিষ্য পৰম্পৰা ভাৰতবৰ্ষত আমাৰ সনাতন সংস্কৃতিত গুৰু শিষ্য পৰম্পৰাত বৈদিক যুগত কি শিকাইছিল তাকে কোৱা হৈছেগৈ যেতিয়া আশ্ৰমত আছিল গুৰু শিষ্যক কি কৈছিল সমস্তকে ঈশ্বৰত অৰ্পিবেক চিত্তে উত্তমত প্ৰীতি কৰিবেক যথেষ্ট সমানত মৈত্ৰী দিন দৰিদ্ৰক পায়া কৰিবে ভাৱনা গুৰু উপদেশ পায়া গুৰু শিষ্য পৰম্পৰাত গুৰুৱে শিষ্যক এইবুলি শিক্ষা দিছিল যে জ্যেষ্ঠক শ্ৰদ্ধা সমানত মিত্ৰতা কনিষ্ঠত মৰম চেনেহ আদৰ আৰু অজ্ঞ কৰোণা মৈত্ৰী কৰুণা মুদিতা সুখ দুখ উপেক্ষণম ভাৱনাত চিত্ত প্ৰসাদানম আৰু এনেদৰে আমাৰ আগৰ গুৰু শিষ্য পৰম্পৰাত জ্যেষ্ঠ গুৰুসকলে উপনিষদৰ যুগত বৈদিক যুগত কি কৈছিল যে যি পাইছা সমস্তখিনি ঈশ্বৰৰ বুলি ঈশ্বৰত অৰ্পণ কৰিবা উত্তমত প্ৰীতি অৰ্থাৎ জ্যেষ্ঠজনক শ্ৰদ্ধা পিতৃ সম্বন্ধীয় মাতৃ সম্বন্ধীয় জ্যেষ্ঠজনক শ্ৰদ্ধা সমানত মিত্ৰতা আৰু কনিষ্ঠক মৰম চেনেহ আদৰ আৰু অজ্ঞ কৰোণা ধৰি থওক এজন পগলা মানুহ যিয়ে কাপোৰ পিন্ধিবও নাজানে লাজো বুজি নাপায় এজন পগলাই যদি 10 বাৰ ভুল কৰে 10 বাৰেই ক্ষমা কৰিব লাগিব আৰু কি শিকিব কৈছে যে সত্য শৌচ অহিংসা শিকিবে সমদম সুখ দুখ হৰিষ বিষাদে হৈব সম সত্য শৌচ অহিংসা আৰু সমদম আৰু কি মানে নিৰ্দণ্ড অৰ্থাৎ সত্যৰ অপলাপ কৰিব মানা কৰিছে কাৰণ এটা সত্যক ঢাকিবলৈকে 10টা মিছা কয় মানুহে কাৰণ আচলতে মানুহে দুজনক ফাঁকি দিব নোৱাৰে নিজক ফাঁকি দিব নোৱাৰে আৰু ভগৱন্তক ফাঁকি দিব নোৱাৰে আইনৰ ভাষাত কি কোৱা হয় বাৰু ক্ৰিমিনেল ইজ দ্য ফাৰ্ষ্ট এভিডেন্স অফ দ্য ডেথ ক্ৰাইম কমিট বাই হিমছেল্ফ অৰ হাৰছেল্ফ অৰ্থাৎ অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী হাঁহ চোৰৰ পাখি আছিল কঁঠাল চোৰৰ আঠাইছিল যিয়ে অপৰাধ কৰিছে সেই অপৰাধৰ প্ৰথম সাক্ষী তেনে সেইকাৰণে শেষত অপৰাধীয়ে কি বুলি স্বীকাৰ কৰে হয় মহাশয় ময়ে অমুকক হত্যা কৰিছিলোঁ ময়ে অমুকটো চুৰ কৰিছিলোঁ ময়ে অমুকটো ভাঙিছিলোঁ মই অমুকটো শেষত নিজে স্বীকাৰ নকৰে জানো যে প্ৰথম সাক্ষী কেইজনে যেন আই উইটনেছ চক্ষুৰ সাক্ষী কোন চাক্ষুষ সাক্ষী যিজনে অপৰাধটো কৰিছে অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী সেইকাৰণে মহাপুৰুষ মাধৱদেৱে 130 নম্বৰ ঘোষাত কি লিখিলে তুমি মোৰ অন্তৰ্জামী কোন বাৰু এই জৰাবাৰী ধাম নামঘৰতে আজি এজন কলাবোবা মানুহ মুকবধিৰ যে কাণেৰে শুনা নাপায় আৰু মুখেৰে কথা ক'ব নোৱাৰে আৰু সেই মানুহজনে সেৱা কৰিলে কিন্তু সেই মানুহজনে যিজনে কথা ক'ব নোৱাৰে মুখেৰে সেই ব্যক্তিজনে কি ক'ব বিচাৰিছে যিয়ে জানে তেওঁই অন্তৰ্জামী আমিতো বুজি নাপাম কাৰণ মানুহজনে তো মুখখন মেলা নাই মুখখনে কথাও ক'ব নোৱাৰে শুনাও নাপায় কিন্তু বিৰ বাং বাংকে তাতে তেওঁ কি গালে
তেওঁ কি ক'ব বিচাৰিছে যিয়ে বুজি পায় সেইজনে অন্তৰ্যামী গতিকে মানুহে দুজনক ফাঁকি দিব নোৱাৰে এজন হ'ল নিজকে আৰু আনজন হ'ল ওপৰলা এদিনাখন মাধৱদেৱে এনেকৈ নাম প্ৰসংগৰ আয়োজন কৰিছেগৈ আগবেলাও নাম পিছবেলাও নাম দিনজোৰা কাৰ্যসূচী দুপৰীয়া প্ৰসাদ খাই কোনোবা সৰু ল'ৰা ছোৱালীয়ে কলৰ বাকলি পেলাই দিলে আৰু ভঁৰালত যিজন আছিল তেওঁ অকণমান ৰঙালাওৰ পাত এটাত ক্ৰীম অকণমান লৈ মাখন অকণমান লৈ তেওঁ আইগৰাকীৰ কাৰণে দিব গৈছে তাৰমানে আইগৰাকী তাৰমানে গৰ্ভৱতী তেওঁ কৈছে অকণমান মোৰ মাখন খাবৰ মন গৈছে কিন্তু নুসুধাকৈ নিছিল আৰু সেই কলৰ বাকলিটো তেওঁ পিছল খালে পিছল খাই পৰিল বাকলি কলৰ বাকলি পিছল খাই তেওঁৰ লাও পাতত থকা মাখনখিনি মাটিত পৰিল আৰু তেতিয়া ঠাকুৰ এটা নাৰায়ণ চাকৰে সুধিছেগৈ বোলে বান্ধৈ কি পৰিল কি ফাটিল কি হ'ল বোলে লাওৰ পাত মাটিত পৰিল পাতত চূণ আছিল আৰু চূণত মাখি পৰিছে এতিয়া মাখনতহে মাখি পৰে চূণততো নপৰে বগা চূণত মাখি পৰিব নেকি কেতিয়াও নপৰে তেতিয়া মাধৱদেৱে কৈছেগৈ কোনে কাক ঠগাইছে কাৰণ চূণততো মাখি নপৰে তেতিয়া ঠাকুৰ এটাই গাইছে বোলে আপুনি এটাৰ প্ৰমাণ দি থৈছে বোলে কি বুলি প্ৰমাণ তোমাক মই ভান্দো তুমি মোক অভান্দাই চৈধ্যয় সাক্ষী ভান্দিবা কোনেও পায় মই তোমাক ভান্দো তুমি মোক ভান্দা কিন্তু শৰীৰতে 14টা চিচি কেমেৰা লগাই থৈ দিছে নহয় জানো সেইকাৰণে অপৰাধীয়ে অপৰাধৰ প্ৰথম সাক্ষী সেইকাৰণে তেওঁ ধৰাত পৰিল আচলতে নিজক কেতিয়াও কোনো ফাঁকি দিব নোৱাৰে ধৰা পৰিবই তেওঁ ভিতৰত আজিকালি কোৰ্টত কি বুলি কয় যি কম সঁচাৰ বিনে মিছা নকওঁ কয় জানো সঁচা অপৰাধী ভিতৰেদি কি কৈ থাকে যি কম মিছাৰ বিনে সঁচা নকওঁ ভিতৰতো সেই বুলিহে কৈ থাকে সঁচা কথাটো নকয় কয় জানো গতিকে সত্যৰ অপলাপ কৰি মানা কৈছে শৌচ কেনেকৈ শৌচ শুদ্ধিব বাহ্য শুদ্ধি হয় মাটি পানী লৈ আৰু ৰাগ নাথাকিলে আভ্যন্তৰ শুদ্ধি হয় তাৰমানে আগতেতো চাবোন নাছিল চাবোন নাথাকোঁতে কি হৈছিলেগে মাটি পানী লৈ পেলাই শৌচ পেচাব কৰাৰ পিছত শুদ্ধি হৈছিল আৰু যদি ভিতৰত ৰাগ নাথাকিব ৰাগ মানে প্ৰত্যাশা ৰিটাৰ্ণ এক্সপেক্টেশ্যন মই যদি বৰদলৈ বাবা কওঁ এখেতক অসুখ হ'ল মই এবটাল তেছিলাম বাপ লাগিলে মোকো দিব কিন্তু এই যে ৰিটাৰ্ণ এক্সপেক্টেশ্যনটো এইটোৱে হ'ল ৰাগ যেতিয়া আপুনি আশা নকৰিব আপুনি কিন্তু আশা কৰি যদি কাৰোবাক দান দিয়ে সেইটোকে ৰাগ বুলি কয় কাৰণ আপোনাৰ বাসনা আছে কামনা আছে যেতিয়ালৈকে কামনা বাসনা থাকি যায় তেতিয়ালৈকে অভ্যন্তৰ শুদ্ধি নহয় এখেতে মোক 1000 টকা দিলে মোৰ অসুখ হওঁতে এতিয়া এখেতে মোৰ পৰা 1000 টকা পাবলৈ বাকী আৰু মই দিবলৈকে বাকী আৰু মোৰ টান অসুখ এটা হৈ পেলাই মই 1000 টকা বৰদলৈ বাবুক দিব নাপাওঁতে মোৰ মৃত্যু হ'ল এতিয়া ঘটনাটো এনেকুৱা হ'ব 1000 টকাটো পাবলৈকে বৰদলৈ দেৱে আকৌ আহিব লাগিব আৰু সেই 1000 টকাটো মই তেখেতক দিবলৈকে ময়ো আহিব লাগিব তেখেতে বান খাই থাকিল ময়ো বান খাই থাকিলোঁ হয়নে ৰাম বনবাসত গ'ল আৰু ভৰতে ক'লে যদি ঘূৰি নোযোৱা তেতিয়াহ'লে তোমাৰ সৰমজোৰ দিয়া আৰু সৰমজোৰ চাই প্ৰজা শান্ত হৈ থাকিল তেতিয়া বনবাসৰ পৰা ঘূৰি অহা ৰামক কৈছে দাদা ভৰতে কৈছে এই সৰমজোৰ অহা জন্মত যাতে মই আকৌ পাওঁ তেতিয়া ৰামে কৈছেগৈ তেতিয়াহ'লে তুমি পাব লাগিলে মই আকৌ পিন্ধিব লাগিব হয়নে গতিকে ৰাম গৈ কৃষ্ণ হ'ল ভৰত গৈ উদ্ধৱ হ'ল ঠিক সেনেকৈ যদি দিব লগা থাকে আৰু পাব লগা থাকে দুই পক্ষই আহিব লাগিব গতিকে পাব নালাগিলে কি হ'ব লাগিব মোক এখেতে ক'ব লাগিব আপোনাক মই এই 1000 টকা সহায় কৰিলোঁ বাকী দিয়া নাই ধাৰে দিয়া নাই যদি ধাৰে দিয়ে এওঁ পাবলৈকে আহিব লাগিব মই যদি ধাৰে লৈছোঁ আহিব এওঁ মোক মুক্ত কৰিব লাগিব আপুনি মোৰ যিটো বন্ধু আপুনি মোৰ যিটো মিত্ৰ আপোনাক মই সহায় কৰিলে আপুনি ঘূৰাই দিব নালাগে এতিয়া ময়ো মুকলি হৈ থাকিলে এওঁ মুকলি হ'ল যদি মুকলি কৰি যেতিয়া বান্ধ খাই থাকে আপুনি যিমান সোনকালে পাৰে ঘূৰাই দিব আৰু তাতকৈ সোনকালে মই গুচি যাব পাৰোঁ এওঁ পাব থাকিব মই দিব থাকিম আশাত বন্দী জীৱ হয়নে সেইকাৰণে ঋণো নিদিওঁ ধাৰো নলওঁ সুতো নিদিওঁ আৰু হয়নে ধাৰো নিদিব ঋণো নকৰিব নহ'লে কিন্তু আকৌ এই কৰ্মবন্ধনত পৰিব গতিকে তাকে কি কৈছে শৌচ শুদ্ধি হ'ব লাগিলে কি হ'ব লাগিব শৌচাচাৰ শুদ্ধি হ'ব লাগে বাহ্য শুদ্ধি হয় মাটি পানী লৈ ৰাগ নাথাকিলে আভ্যন্তৰ শুদ্ধি হয় গতিকে ভিতৰে বাহিৰে শুদ্ধি হ'ব লাগিব আৰু পুৰুষিতে থাকে কি বুলি কয় ওম অপবিত্ৰ বাহ পবিত্ৰমাম সৰ্বাৱস্থাগত বিবাহ যশ মনতাম পুণ্ডৰী কাক্ষং স বাহ্যাম অভ্যন্তৰা শুচিহি অৰ্থাৎ পুণ্ডৰীক মানে পদুম ফুল অক্ষী মানে চকু
পদুম ফুলৰ পাহিৰ দৰে যাৰ আয়ত চকু কমল পত্ৰাক্ষ অৰ্থাৎ ভগৱন্তৰ নাম ল'লে বাহিৰে ভিতৰে শুদ্ধি হয় শৌচ শুদ্ধি কেনেকৈ হ'ল গতিকে আকৌ কৈছোঁ ঈশ্বৰৰ নাম এবিধ প্ৰক্ষালক এবিধ প্ৰক্ষালকে নহয় শ্ৰেষ্ঠ প্ৰক্ষালক প্ৰক্ষালক মানে কি বুজি পাইছেনে চাবোন যাক আমি বিজ্ঞানৰ ভাষাত ডিটাৰজেণ্ট বুলি কওঁ গা ধোৱা চাবোনো আছে কাপোৰ ধোৱা চাবোনো আছে কিন্তু শ্ৰেষ্ঠ চাবোনবিধ হ'ল ঈশ্বৰৰ নাম যিয়ে মনৰ মলি চাফা কৰে গতিকে শ্ৰেষ্ঠ প্ৰক্ষালক হ'ল নাম তাৰমানে শৌচ শুদ্ধি কৰিব লাগিলে কি কৰিব লাগিব নাম ল'ব লাগিব ঈশ্বৰৰ নাম একান্ত চিত্ত ল'লে শৌচ শুদ্ধি হ'ব আৰু যিজনে কৰ্মৰ ফল ত্যাগ কৰিব পাৰিছেগৈ তেখেতৰ কৰ্মৰ মলো নাখাব কৰ্ম কৰা কিন্তু ফলৰ আশা নকৰিবা কৃষ্ণ অৰ্জুনে কি কৰ্মণ্য বাধিকা ৰাস্তে মা ফলেচু কাদাসনম হে অৰ্জুন কৰ্ম কৰাৰ অধিকাৰ আছে কৰ্ম কৰা কিন্তু কৰ্ম ফলৰ আশা নকৰিবা আৰু কৰ্ম ফলৰ আশা নকৰাটো হ'ল কৰ্ম মল ত্যাগ কৰা আৰু কৰ্মৰ মলটোৱে নাথাকিব যেনেকৈ আমি বাকলিমুক্ত কৰি কলটো খাওঁ বাকলিটো নাখাওঁ ঠিক তেনেকৈ কৰ্মৰ মলটোও নাথাকিব যদি কৰ্মৰ আকাংক্ষা নকৰা আৰু আকাংক্ষা কৰিলেই তেওঁ কি পৰিব মোহত পৰিব সত্য শৌচ অহিংসা অহিংসা প্ৰতিষ্ঠান তৎসনিতে বৈৰিত্যাগ হা অহিংসা যদি প্ৰতিষ্ঠা কৰে তেতিয়াহ'লে কিবা বৈৰিত্যাগ কৰিব লাগিব হিংসা ভাৱ ত্যাগ নকৰিলেগে অহিংসা নাহে খম দম সবাহতে খম লুষ্ট্ৰবধ পৰে দ্ৰব্যেচু মাতৃবধ পৰ দ্বাৰেচু অৰ্থাৎ বেলেগৰ সম্পত্তি মানে কুটা গছ নাৰী মানে মাতৃ আৰু ভগ্নী হয়নে আৰু দম মানে সেইজনকে দম বুলি কৈছে কৃষ্ণ উদ্ধৱক কোৱা বুলি কৈছে যে যিজনে মানসিকভাৱে পৰিশ্ৰম কৰি ঈশ্বৰক হৃদয়ত চিন্তা কৰিবলৈকে পাৰ্গত হৈছে মুখেৰে নাম লয় হস্তেৰে ঈশ্বৰৰ কৰ্ম কৰে আৰু মানসিকভাৱে পৰিশ্ৰম কৰি জানা সখী তাকে বুলি দম হয়নে যিয়ে মুখেৰে ঈশ্বৰৰ নাম লয় হস্তেৰে ঈশ্বৰৰ নিষ্কাম কৰ্ম কৰে আৰু হৃদয়ত ৰূপখন চিন্তা কৰে আৰু সেইটোহে দম বুলি কৈছে সম আৰু দম আৰু শেষত কৈছে সুখ দুখ হৰিষ বিষাদে হৈব সম কিয় কাৰণে এই সংসাৰত পোৱা সুখ আৰু দুখবোৰ অতি অস্থায়ী আকাশৰ বিজুলীৰ দৰে অতি ক্ষণস্থায়ী গতিকে খন্তেকে সুখ দুখত বেছি গুৰুত্ব নিদি হৰিক বিষাদত বেছি গুৰুত্ব নিদি স্থায়ী সুখৰ বাবে চিন্তা কৰিব লাগে সেই বৈদিক যুগত আমাক শিকোৱা হৈছিল সবাকে সহিবে আৰু হৈবে অকুটিল ব্ৰহ্মচৰ্য ধৰিবে হৈবে সুশীল সবাকে সহিবে হৈবে অকুটিল জেঠ মাহত সূৰ্যৰ তাপ আটাইতকৈ বেছি হয় কিন্তু আপোনালোক সকলোৱে অন্তত কম বেছি পৰিমাণে ফুল ভাল পায় ফুলবোৰ চাবচোন একেবাৰে কোমলীয়া পাত এটি পুৰি যায় নেকি বাৰু সূৰ্যৰ তাপৰ পৰা উদ্ভিদ জগতে তেওঁলোকৰ পাতবোৰৰ যোগেদি পত্ৰ হৰিৎকৰণৰ যোগেদি কি কৰেগৈ তেওঁলোকে কি কৰে শক্তি আহৰণ কৰে শালুক সংশ্লেষণ পদ্ধতিৰে সূৰ্যৰ তাপৰ পৰা গছ গছনি ফল ফুলৰ পাতবোৰে কি কৰেগৈ নিজৰ খাদ্য তৈয়াৰ কৰে কিন্তু সূৰ্য কিমান প্ৰখৰ তাপ এটি গছৰ ঠানি এটা বা পাত এটা এনেকৈ ভাঙি দিব লাগিব পিছদিনাখন সেইটো শুকান হৈ যাব কিন্তু যদি ভাঙি নিদিয়ে গছত যদি সজীৱ হৈ লাগি আছেগৈ সেয়া কিন্তু যিমান সূৰ্যৰ পোহৰ পৰিলেও সি পটককৈ কোমলীয়া পাত এটা পকি নাযায় কাৰণ গছৰ পাত এটা কোমলীয়াৰ পৰা পুৰঠ হ'ব লাগিব পুৰঠৰ পৰা পকিব লাগিব পকাৰ পিছতহে সি শুকাব কোমলীয়াটো পোনচাতে কমাই নাযায় যেনেকৈ সূৰ্যৰ তাপৰ পৰা গছ গছনিত পাতবোৰে শক্তি আহৰণ কৰে সেনেকৈ পিতৃ মাতৃৰ কঠোৰ অনুশাসন বা তেওঁলোকৰ কথা বাৰ্তাৰ পৰা যদি শাসনো কৰিছেগৈ তাতে খং নকৰি জ্বলি নগৈ সন্তানে তাৰ পৰা ভৱিষ্যতৰ কাৰণে শক্তি আহৰণ কৰিব লাগিব ভৱিষ্যতৰ কাৰণে তেওঁলোকে নীতি আহৰণ কৰিব লাগিব আৰু পিতৃ মাতৃৰ কেতিয়াবা টান মাত মাতিব পাৰে কিন্তু সেয়া যেনেকৈ সূৰ্যৰ তাপত মানে ফলাত গছ গছনিয়ে শক্তি সঞ্চয় কৰে সেনেকৈ যদি নকৰে তেতিয়া সেই ল'ৰাটোৱে অবাতে বাদ বুলিব কিন্তু দুৰ্ভাগ্যৰ বিষয় যেতিয়াই শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক অনুশাসন কৰোঁতে পিতৃ মাতৃয়ে গৈ পেলাই কোৰ্ট কাছাৰীত কেছ দিয়া হ'ল অনুশাসন কৰিব নোৱাৰা হ'ল আৰু তেতিয়াই শিক্ষা ব্যৱস্থা আমাৰ বেয়াৰ ফাললৈ গ'ল কাৰণ আজিকালি ডিচিপ্লিন শিকালেও বহু অভিভাৱকে বেয়া পোৱা হ'ল অনুশাসন নোহোৱা হ'ল আৰু তেনেদৰে
সবাকো সহিবে আৰু হৈবে অকুটিল। গতিকে পিতৃ মাতৃৰ কঠোৰ বাক্য সন্তানে সহিব পাৰিব লাগিব। আৰু পিতৃ মাতৃ যেতিয়া বুঢ়া হ'ব, যেতিয়া আদহীয়া বুঢ়া হ'ব, আৰু সন্তানে যদি নক'বলগীয়া কথা কয়, যেতিয়া পিতৃ মাতৃৰ গাত বল শক্তি কমি যাব, তেতিয়া সন্তানৰ আশ্ৰয়ত থাকিবগৈ, তেতিয়া সন্তানৰ বিপৰীতেও মাত মাতি লাভ নাই। যেনেকৈ সন্তান সৰু হৈ থাকোঁতে পিতৃ মাতৃৰ কঠোৰ বাক্য মানি চলে, সেনেকৈ যেতিয়া সন্তানসকল স্বাৱলম্বী হ'ব, পিতৃ মাতৃ বুঢ়া হৈ পেলাই সন্তানৰ আশ্ৰয়ত থাকিব লগা হ'ব, তেতিয়া তেওঁলোকেও পুত্ৰ কন্যাৰ টান কথা সহ্য কৰিবলগীয়া হ'ব। সুখতো সম, দুখতো সম, সবাহতে হৈব সম। আৰু যদি এনেদৰে কৰে, সুখে দুখে গ্ৰীষ্মই শীতে সমান হ'ব পাৰে, তেতিয়া ব্ৰহ্মচৰ্য ৰক্ষা হ'ব। আৰু যদি তাকে নকৰেগৈ, খনে ৰুষ্ট খনে তুষ্ট হয়, ব্ৰহ্মচৰ্য ৰক্ষা নহ'ব। আৰু কেনেকৈ ব্ৰহ্মচৰ্য ৰক্ষা হয় তাকে ক'লে। আৰু শেষত কি কৈছে? ব্ৰহ্মচৰ্য ধৰিবেক আৰু হৈবেক সুশীল। সুশীল মানে ভাল ৰূপটো, সকলো মুহূৰ্ততে সন্তুষ্টিৰ ভাৱটো ৰাখিব কৈছে। আত্মসন্তুষ্টিৰ ভাৱকে সুশীল ৰূপ বুলি কয়গৈ। আৰু যিজনাৰ অলপতে সন্তুষ্ট হ'ব পাৰে, অলপতে সন্তুষ্ট হোৱাজনে ভগৱন্তৰ কৃপা লাভ কৰে। আৰু যিজনে কেতিয়াও সন্তুষ্ট নহয়, আৰু সেইজনে ওপৰত ভগৱন্তও সন্তুষ্ট নহয়, যাৰ আত্মসন্তুষ্টি নাই। সেইকাৰণে আত্মসন্তুষ্টি নোহোৱা মানুহৰ ক'তো শান্তি নাই, ক'তোৱে শান্তি নাই। আৰু কোনে কোনে সন্তুষ্টি লাভ নকৰে, সেইবোৰ আপোনালোকে আগতে পঢ়োঁতে পাইছে। যিজন চিৰৰোগীয়া, যিজনৰ পুত্ৰ কন্যা বিদেশত থাকে, যিজনে সুখ পাইছে, পুত্ৰ সুখ, পত্নী সুখ, ভাতৃ সুখ, পিতৃ সুখ, যেনে সুখ পাইছেগৈ, যিজনে নেহেৰুৱাব লগা সম্পত্তি হেৰুৱাইছেগৈ, হয়নে? যিজন ৰোগীয়া নহয় জানো, যিজনক সমাজে অৱহেলা কৰে, এইবিলাক মানুহে সুখী হ'ব নোৱাৰে। কিন্তু ইয়াৰ বিপৰীতে যিজনে কাৰো কথাত দুখী নহয়, যাৰ ধৈৰ্য শক্তি বেছি, আৰু সেইজন কেতিয়াও দুখী নহয়। হে ৰাম, উপযুক্ত পাত্ৰ বুলি পৰিবেক বেদ, সবাতে দেখিব ঈশ্বৰক অবিচ্ছেদ। দেহ গৃহাদিত এৰিবেক অভিমান, নিৰ্জন স্থানত কৰিবেক অৱস্থান। এ ৰাম, পিন্ধিব আনন্দে চিৰ বাকলি বসন, যেই মিলে তাহাতে সন্তুষ্ট হৈব মন। উপযুক্ত পাত্ৰ বুজি পঢ়িবেক বেদ, সবাতে দেখিবেক ঈশ্বৰক অবিচ্ছেদ। এতিয়া বেদ পঢ়িব লাগিলে কি কৰিব লাগিব? ব্যাকৰণ। ব্যাকৰণ শাস্ত্ৰ যদি পাৰ্গত নহয়, তেতিয়াহ'লে বেদ বুজি নাপাব। কাৰণ বেদৰ ছন্দ আছে, অৰ্থ আছে, চক্ষু আছে, শিক্ষা আছে, বেদৰ বহুত শাখা আছে। এতিয়া বেদ বুজিব লাগিলে ব্যাকৰণ বুজিব লাগিব। ব্যাকৰণ শাস্ত্ৰ উপযুক্ত পাত্ৰত, অৰ্থাৎ কোন? যিয়ে ব্যাকৰণ জানে। ব্যাকৰণ শাস্ত্ৰ তাকে কয়, যি পুথি পঢ়িলে কোনো এটি ভাষা শুদ্ধকৈ পঢ়িব বা লিখিব পাৰি, সেই শাস্ত্ৰকে কি বুলি কয়? ব্যাকৰণ শাস্ত্ৰ। গতিকে ইয়াত উপযুক্ত পাত্ৰ বুজি পঢ়িবেক বেদ, সবাকে দেখিব ঈশ্বৰক অবিচ্ছেদ। ঈশ্বৰক অবিচ্ছেদ কেনেকৈ দেখিম? দুটা উপায়েৰে দেখিব। আজি এভাগ নতুন কথা ক'বলগীয়া লৈছে। বেদত কি বুলি কৈছে শুনিব দেই, মনোযোগ দি। ঈশ্বৰৰ বিশেষণ কেনেকুৱা? অনুৰণীয়ান মহত্বমহীয়ান। অনুৰণীয়ান মহত্বমহীয়ান। ঈশ্বৰ যদি সূক্ষ্ম, সূক্ষ্মতকৈও সূক্ষ্ম, আৰু যদি বিশাল, বিশালতকৈও বিশাল। কাপোৰ চিলোৱা যে বেজী আছে, বেজী এটাৰ আগত কলেৰা বেমাৰৰ 500 বীজাণু বহিব পাৰে। কাপোৰ চিলোৱা বেজী এটাৰ আগত 500 কলেৰা বেমাৰৰ বীজাণু বহিব পাৰে। 500 কলেৰা বেমাৰৰ বীজাণু যদি বেজী এটাৰ আগত বহিব পাৰে, সেই বীজাণুবিলাকে খাবলগীয়া বস্তুবোৰৰ কিমান ক্ষুদ্ৰ হ'ব? মগজে কাম কৰিবনে?
এক ক্ষুদ্ৰ আহিলোঁ এটা ডাঙৰলৈকে হৈছে আমি এতিয়া এয়া চেংমৰা আমাৰ জৰাবাৰী ধামৰ নামঘৰত আছোঁ নহয় জানো আৰু এই ঠাইখন গহপুৰ জিলাৰ অন্তৰ্গত গহপুৰখন অসম প্ৰদেশৰ অন্তৰ্গত অসমখন নৰ্থ ইষ্টত আছে উত্তৰ পূৰ্বাঞ্চলখন ভাৰতবৰ্ষত আছে ভাৰতবৰ্ষখন এছিয়াত আছে এছিয়াখন পৃথিৱীত আছে পৃথিৱীখন সৌৰজগতত আছে সৌৰজগতখন হাতীপতিত আছে হাতীপতিখন মহাহাতীত আছে তাৰপিছত ডাঙৰ এটা হস্তিডিম্ব অনন্ত কোটি ব্ৰহ্মাণ্ড হৈ থাকে আমি শেষ সীমা পাম জানো আমাৰ মাত্ৰ সান্তনা কি স্কাই ইজ দ্য লাষ্ট লিমিট গতিকে তেখেত বিশালতকৈও বিশাল আৰু সূক্ষ্মতকৈও সূক্ষ্ম সেইকাৰণে কি বুলি ক'লে বেদত অনুৰণীয়ান মহতো মহিয়ান তেওঁ সূক্ষ্মতকৈও সূক্ষ্ম আৰু বিশালতকৈও বিশাল সবাতে দেখিবকৈ ঈশ্বৰৰ বিচাৰ মানুহে প্ৰতি মনটো ধানে প্ৰতি কণটো থকা দি এনেকুৱা এজনো নাই য'ত তেওঁ নাই সেইকাৰণে তেওঁৰ নাম হ'ল নিৰঞ্জন संत कबीर कैसे जन जन में कन कन रूप में समाहित हो इसीलिए तुम्हारा नाम है निरंजन अर्थात অসমীয়াত ক'ব লাগে মানুহে প্ৰতি মনটো ধানে প্ৰতি কণটো থকা দি তেওঁ সকলোতে আছে তেওঁ নোহোৱা একো নাই সেইকাৰণে তেওঁৰ আন নাম হ'ল নিৰঞ্জন দেহ গৃহাদিটো এৰিবেক অভিমান নিৰ্জন স্থানত কৰিবেক অৱস্থান আৰু দেহটোৰ ওপৰত অভিমান এৰিব দিছে ইয়াৰ আগৰ অধ্যায়ত কৈ দেখিছে দ্বিতীয় অধ্যায়টোত কি ক'লে গৰ্ব অহংকাৰ তেজি যিটো ওজনে হৈ আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুঁয়া কৃষ্ণে এদেন্ত হে বৈকুণ্ঠ যত সম্পত্তি এই নিমিনবসিদ্ধ সংবাদনে দ্বিতীয় অধ্যায়ত কবিৰ বেদান্ত দৰ্শনত তৃতীয় কুটটোত কৈ দেখিছে গৰ্ব অহংকাৰ তেজি যিজনে আচৰে কৰ্ম ভকতি তাতে মহাতুষ্ট হুঁয়া কৃষ্ণদন্ত বৈকুণ্ঠ যত সম্পত্তি গৰ্ব অহংকাৰ এৰিব কৈছে কাৰণ গৰ্ব অহংকাৰ চঞ্চলতা আমাৰ মানৱ জীৱনৰ কাৰণে শত্ৰু আৰু আমাৰ মিত্ৰ কি স্থিতপ্ৰজ্ঞতা আমাৰ যি স্থিতপ্ৰজ্ঞতা এয়া হ'ল আমাৰ আচলতে মিত্ৰ আৰু ধৈৰ্য আমাৰ মিত্ৰ আমাৰ শত্ৰু কোন গৰ্ব অহংকাৰ কোনো এজন ব্যক্তিয়ে যিবোৰ কথাক লৈ গৰ্ব অহংকাৰ কৰে সেইবোৰৰ কাৰণে পতন ঘটে ৰূপক লৈ তেওঁৰ গৌৰৱ হয় ধুনীয়া বুলি তেওঁৰ উপাধিক লৈ গৌৰৱ হয় ডাঙৰ উপাধি বুলি তেওঁৰ গাৰ বৰ্ণনক লৈ হ'ব পাৰে তেওঁৰ চুলিকেইটালৈ হ'ব পাৰে তেওঁৰ চাকৰিক লৈ হ'ব পাৰে তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ হ'ব পাৰে তেওঁৰ দেউতাকৰ গোত্ৰ বা উপাধিক লৈ হ'ব পাৰে তেওঁ কোনখন কলেজত বা পঢ়িছিল ইউনিভাৰ্চিটিত তাক লৈ গৌৰৱ পাৰে তেওঁ কিমানটা ডিগ্ৰী পালে হয়নে তেওঁৰ গাত কিমান বল আছে এনেকুৱা ধৰণে বিভিন্ন কাৰণত যিবোৰ কাৰণত মানুহে গৌৰৱ কৰে এইবোৰ এটা কাৰণতো কিন্তু ব্ৰহ্মত্ব নিৰ্ভৰ নকৰে এজন ব্যক্তি যে ব্ৰাহ্মণ হয় সেই ব্যক্তি যে ব্ৰাহ্মণ তেওঁৰ ব্ৰহ্মত্বত নিৰ্ভৰ কৰে সেই ব্যক্তিজনৰ ব্ৰহ্মত্ব আছে নে নাই ব্ৰহ্মত্ব কাৰো উপাধিত কাৰো জাতিত কাৰো নামত কাৰো গোত্ৰত কাৰো গাৰ বৰ্ণনত কাৰোবাৰ চুলিৰ ৰঙত তেওঁৰ দৰমহাত তেওঁৰ শিক্ষাত তেওঁ শিক্ষা লোৱা শিক্ষানুষ্ঠানখনৰ নামত তেওঁৰ পিতৃৰ গোত্ৰত তেওঁৰ মাতৃৰ গোত্ৰত তেওঁ কি খায় তেওঁৰ উচ্চতা কিমান তেওঁৰ ৰং কিমান নিৰ্ভৰ নকৰে ব্ৰহ্মত্ব নিৰ্ভৰ কৰে তেওঁ পৰম ব্ৰহ্মক জানে নে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ কাৰণ যেতিয়া দেশ বিদেশ পৰিভ্ৰমণ কৰিলে শুকক সুধিলেগৈ হে পুত্ৰ তুমি কোৱা কি দেখিলা শুকদেৱে কি ক'লে জন্মনা জায়তে শূদ্ৰাহা উপজতে কাৰো গাত লঘু নাথাকে থাকে নেকি ওপৰতে কাৰো গাত এডাল খুটাও নাথাকে জন্মনা জায়তে শূদ্ৰাহা উপজে সকলোবিলাক ক্ষুদ্ৰ সংস্কাৰে না দ্বিজাহা যেতিয়া সংস্কাৰ দিয়া হয় তেওঁ তেতিয়া দ্বিজা হয় বেদ পাঠেই না বিপ্ৰাহ যেতিয়া বেদ পাঠ কৰিব পৰা হয় ব্যাকৰণ শাস্ত্ৰত পাৰ্গত হয় তেওঁ তেতিয়া বিপ্ৰ হয় শস্ত্ৰধাৰেতি ইতি ক্ষত্ৰিয় যেতিয়া অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰিব পৰা হয় তেতিয়া হয় ব্যাপাৰে না বৈশ্য বেহা বেপাৰ যেতিয়া কৰিব তেতিয়া বৈশ্য কৰ্ম কৌশলম আয়ত্তম ইতি শূদ্ৰ দক্ষতা যেতিয়া অৰ্জন কৰে তেতিয়া তেওঁ ক্ষুদ্ৰ বুলি কোৱা হয় তেওঁ কমাৰ হ'ব পাৰে কুমাৰ হ'ব পাৰে সোণাৰী হ'ব পাৰে কহাৰ হ'ব পাৰে মৰিয়া হ'ব পাৰে অৰ্থাৎ তেওঁ ক্ষুদ্ৰ যি দক্ষতা অৰ্জন কৰিছে কিন্তু উপজোতে
কাৰো কাৰণে কিন্তু ব্ৰাহ্মণ কাক কয় ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ যে পৰম ব্ৰহ্মক জানিবলৈ সক্ষম হৈছেগৈ আৰু তেওঁই ব্ৰাহ্মণ ব্ৰহ্মত্ব লগুণত জাতিত গুণত কৃপাত গোত্ৰত ৰঙত উচ্চতাত শিক্ষাত দীক্ষাত নিৰ্ভৰ নকৰে ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ গতিকে সকলোতে কৈছে গৃহ গৃহাতীত এৰিবেক অভিমান নিৰ্জন স্থানত কৰিবেক অৱস্থান সেই ঠাইতহে অধ্যয়ন কৰিবলৈকে কৈছে সেই ঠাইত ভাল কথা আলোচনা কৰিব দিছে যি ঠাইত নিৰ্জন হয় যি ঠাইত কোলাহল নাথাকে যি ঠাইত মায়াৰ কথা নাপাতে সেইকাৰণে শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰদেৱে সত্ৰ নামঘৰসমূহ অলপ আছুতীয়া জেগাত পাতিছিল মাজুলী কিয় নিৰ্বাচিত কৰিছিল পানীৰে আগুৰা ঠাই হয়নে পটককৈ বাহিৰত ডিষ্টাৰ্বেঞ্চ নাই নহয় জানো গতিকে সদায় নিৰ্জন স্থানসমূহত কি কৰিব কৈছে ধ্যান কৰক প্ৰণাম কৰক যিয়ে যি নকৰক নিৰ্জন স্থানতহে আচলতে এই অনুষ্ঠান কৰিব লাগে কিমতে ভকতি কৰিব তোমাত হৰিহ